চাওক গুৱাহাটীত কৰ্মৰত প্ৰতিগৰাকী সাংবাদিক সংবাদকৰ্মীৰ একত্ৰিত আৰু সকলোৰে মৰমৰ এই অনুষ্ঠান হৈছে গুৱাহাটী প্ৰেছ ক্লাব। গতিকে গুৱাহাটী প্ৰেছ ক্লাবত আমি কিছু এনে পদক্ষেপ লৈ থাকিবলৈ যত্ন কৰিছোঁ, যিবোৰ পদক্ষেপৰ জৰিয়তে আমি কিছু সময় সকলোৱে ইয়াত কটাব পাৰোঁ। আমি ঠিক কামৰ পৰা আঁতৰি অকণমান বিনোদন বা মনোৰঞ্জন, তাৰ লগত ক্ৰীড়াৰ ক্ষেত্ৰত আমাৰ যি প্ৰতিভা এসময়ত আছিল বা এতিয়াও বহুতৰে আছে, তাক অকণমান হ'লেও ক'ৰবাত চৰ্চা চলাব পাৰোঁ। আৰু তেনে প্ৰচেষ্টাৰ অংশস্বৰূপে এই পাঞ্জা প্ৰতিযোগিতাখন হৈছে আৰু গোটেই দায়িত্বত আছে আমাৰ ক্ৰীড়া সম্পাদক দীপংকৰ দাস। দীপংকৰৰ নেতৃত্ব বা উদ্যোগতেই এই প্ৰতিযোগিতাখন হৈছে আৰু আমি দেখিছোঁ যথেষ্ট সঁহাৰি আমাৰ সতীৰ্থ সাংবাদিক সংবাদকৰ্মীসকল আগবাঢ়ি আহিছে। গতিকে আমাৰ ভাল লাগিছে। আমি ইয়াৰ পৰৱৰ্তী সময়তো গুৱাহাটী প্ৰেছ ক্লাবে ক্ৰীড়াই হওক বা সাংস্কৃতিক ক্ষেত্ৰতে হওক বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি থকাৰ লগতে সাংবাদিকসকলক সুৰক্ষিত কৰাৰ স্বাৰ্থত যেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰাটো উচিত বুলি ভাবোঁ, তেনেধৰণৰ পদক্ষেপ আমি গ্ৰহণ কৰি যাবলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈ আছোঁ। প্ৰথমবাৰৰ বাবে হয়তো গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত অসম পাঞ্জা সন্থাৰ সহযোগত আমি এই পাঞ্জা প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ। 3টা কেটেগৰী পুৰুষ মহিলা উভয়ে ওলাই আহিছে আৰু সাংঘাতিকভাৱে আমি পূৰ্বতে যিদৰে গুৱাহাটী যি প্ৰেছ ক্লাবৰ উদ্যোগত যি আমি মিডিয়া স্পৰ্টছ ফেষ্টিভেল আয়োজন কৰিছিলোঁ, তাত একেধৰণৰ এই সঁহাৰিও এইবাৰ আমি দেখিবলৈ পাইছোঁ। গতিকে এই উৎসাহ উদ্দীপনাই আমাৰ সফলতাৰ দিশ নিৰ্ণায়ক হ'ব আৰু আগন্তুক দিনতো আমি এই ধৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিম। আমি আটাইৰে সহায় সহযোগিতা দিহা পৰামৰ্শ আগন্তুক সময়তো বিচাৰিছোঁ আৰু প্ৰতিটো মুহূৰ্তত আমি এনেধৰণৰ কাৰ্যসূচীৰ জৰিয়তে আমাৰ সাংবাদিকসকলক একত্ৰিত কৰি ৰখাৰ বাবে আমি দৃঢ় প্ৰতিজ্ঞাবদ্ধ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।